হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আংকুৰা নায়াছ একাডেমি। আশা কৰোঁ সকলো ভালে আছে। পোনপ্ৰথমে সকলোকে নৱবৰ্ষৰ হিয়া বৰা শুভকামনা যাচিলোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে সপোনবোৰ পূৰণ হয়। অংকুৰা নায়াছ একাডেমিৰ তৰফৰ পৰা আমি চেষ্টা কৰিম যে আপোনালোকৰ সপোনবোৰ পূৰণ কৰাত আমি অকণমানকৈ হ'লেও আপোনালোকক যাতে সহায় কৰিব পাৰোঁ। চ' সেই ভাবিয়ে আমি এটা নতুন চিৰিজ ষ্টাৰ্ট কৰিছোঁ। সেইটো হ'ল আমি APSCৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কিছুমান ডিছকাছ কৰিম। ঠিক আছে, এনেকুৱাকৈ ডিছকাছ কৰিম যে আমি ট্ৰাই কৰিম যাতে APSC আপোনালোকক কোনখিনি জেগাত ট্ৰিক কৰিব চেষ্টা কৰে, যাতে আপোনালোকৰ কুৱেশ্যনটো একদম কনচেপচুৱেলি ক্লিয়াৰ থাকিলেহে ৰাইট হ'ব। চ' পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ঠিক আছে, আমি এটা PIQ লৈছোঁ। কুৱেশ্যন নম্বৰ 22 চাওক। তাত সুধিছে, কনচিডাৰ দ্য ফলোয়িং ফেক্টৰ্ছ ৰিগাৰ্ডিং দ্য ডিক্লেৰেশ্যন অফ আ পলিটিকেল পাৰ্টি এজ এ ষ্টেট পাৰ্টি বাই দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। সুধিছে কি এটা ষ্টেটত ষ্টেট পাৰ্টি হ'বৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কি কণ্ডিশ্যন বনাই থৈছে। প্ৰথম অপশ্যনটো আছে, ইফ ইট চিকিউৰ্ছ 6% অফ দ্য ভেলিড ভোটছ polled in the state in a general election to the respective state legislative assembly and also it wins 2 seats in the same state legislative assembly. ঠিক আছে, অপশ্যন এ এইটো। অপশ্যন 2, if it secures 6% of the total votes in the state in a general election to the Lok Sabha and also it wins 1 seat in the Lok Sabha from the same state. Option 3, if it wins 3% of the seats in the legislative assembly at a general election to the legislative assembly of the state concerned or 3 seats in the assembly, whichever is more. Fourth is, if it secures 6% of the total valid votes polled in the state at a general election to the Lok Sabha from the state or to the state legislative assembly. The incorrect option to হচ্ছে, দেখছেনে আপুনি ইয়াত ৰাইট কণ্ডিশ্যন দিছে কিন্তু সুধিছে ইনকাৰেক্ট অপশ্যন কোনটো। ঠিক আছে, এতিয়া যিহেতু আমি কুৱেশ্যনটো পঢ়িলোঁ, এতিয়া আমি ইয়াক এনালাইজ কৰোঁ। ঠিক আছে, এতিয়া এনালাইজ কৰিবলৈ মই এখন ইমেজ আনিছোঁ। এই ইমেজখন চাই লওক। আপোনাটো কৈছে আপোনাৰ 6% প্লাছ 2 MLA, মানে কি কৈছে, আমি আমাৰ ষ্টেটৰ এছেম্বলি ইলেকশ্যনত হয় 6% অফ দ্য টোটেল ভেলিড ভোটছ পাব লাগিব, লগতে আৰু 2টা এছেম্বলি চিট পাব লাগিব। কি কৈছে, 6% ভেলিড ভোটছ হয়নে, লগতে 2টা MLA হ'ব লাগিব। এতিয়া প্ৰথম অপশ্যনটো কি কৈছে, ইট চিকিউৰ 6% অফ দ্য ভেলিড ভোটছ ইন দ্য ষ্টেট টু দ্য লেজিছলেটিভ এছেম্বলি এণ্ড অলছ' উইন 2 চিটছ ইন দ্য, মানে এইটো কি অপশ্যন 1টো শুদ্ধ। ঠিক আছে, ছেকেণ্ড অপশ্যনটো কি, 6% প্লাছ 1 MP কৈছে কি, ইফ ইট চিকিউৰ 6% মানে কি 6% টোটেল ভোট পাব লাগিব ক'ৰ, লোকসভা ইলেকশ্যন। এইটো চাওক, এইটো আছিলে ষ্টেট এছেম্বলি, বুজি পাইছেনে, এইটো ষ্টেট এছেম্বলি আমাৰ যোনটো ষ্টেটৰ কাৰণে চিফ মিনিষ্টাৰৰ কাৰণে হয়। এইটো আমাৰ প্ৰাইম মিনিষ্টাৰৰ কাৰণে যোনটো লোকসভা হয় তাৰ 6% পাব লাগিব প্লাছ এজন MP থাকিব লাগিব, হয়নে, 6% অফ দ্য প্লাছ এজন লোকসভা MP থাকিব লাগিব, মানে এইটোও শুদ্ধ। ঠিক আছে, নেক্সট কৈছে 3% অফ দ্য লেজিছলেটিভ চিট, নহ'লে 3টা চিট, যিকোনো যোনটো হাই। এতিয়া চাওক, এইটো কৈছে কি ষ্টেট এছেম্বলিত 3% চিট পাব লাগিব ষ্টেট এছেম্বলিৰ, নহ'লে 3টা চিট পাব লাগিব যোনটো হাই হয়। এতিয়া কণ্ডিশ্যন 3 চাওক, 3টা চিট নহ'লে মিনিমাম 3টা চিট। এতিয়া অপশ্যন 3টো শুদ্ধ হয়নে। এতিয়া অপশ্যন 4টো কৈছে কি, ইফ ইট চিকিউৰ 6% অফ দ্য টোটেল ভোটছ, কিন্তু চাওক ইয়াত আছে 8% হ'ব লাগে টোটেল ভেলিড ভোটছ ইন লোকসভা নহ'লে ৰাজ্যসভা, হয়নে। ইয়াত লোকসভা ৰাজ্যসভাৰ কথা ঠিকেই কৈছে, কিন্তু ইয়াত কৈছে 16%, মানে একচুৱেলি হ'ব লাগে 8%। বুজি পাইছে, আশা কৰোঁ বুজি পাইছে। এইটো এতিয়া ভুল হয়, কিন্তু আমাক সুধিছিল কি ইনকাৰেক্ট কোনটো। চ' অপশ্যন কোনটো হ'ব আমাৰ একৰ্ডিং টু এনচাৰ, আমাৰ কোনটো হ'ব কুৱেশ্যনৰ মতে এনচাৰ ডি। সুধিছে কাৰণ আমাৰ ভুল কোনটো। আশা কৰোঁ আপোনালোকে বুজি পালে। এনেকুৱা ধৰণৰ কুৱেশ্যন আমি আগলৈ আনি থাকিম। আমাৰ এই চিৰিজটো আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। আজিলৈ এৰিছোঁ, ধন্যবাদ।